রাজ্যে আবারও ট্রেডিং এর নামে লুণ্ঠন, এবার নাম উঠে এলো হেজেক্স নামে একটি কোম্পানির। রাজ্যে পুনরায় হেজেক্স নামে ট্রেডিং এর লুণ্ঠন। বঙ্গাইগাঁও জেলায় অভয়পুরীতে প্রায় ৮০ কোটি টাকা আত্মসাৎ করে পলায়ন করলো আরও এক ট্রেডিং অ্যাপ হেজেক্স। ট্রেডিং অ্যাপ হেজেক্সের নামে বরপেটার আব্দুল হাই, আনোয়ার হোসেন বাবু এবং দীপক পাল নামে ব্যক্তিরা প্রবঞ্চনার সর্বসাধারণ জনগণ থেকে অধিক মুনাফা লাভের প্রলোভন দিয়ে টাকা আত্মসাৎ করার অভিযোগ উঠেছে। আর এই অভিযোগের ভিত্তিতে অভয়পুরী থানায় একটি এজাহার দায়ের করেছেন গড়িয়ামুড়িয়া দেশি জাতীয় পরিষদ। জনগণদের 4 গুণ লাভের স্বপ্ন দেখিয়ে একটি দুষ্ট চক্র জেলার একাংশ সম্ভ্রান্ত লোকের জড়িয়তে জনগণ থেকে টাকা লুট করে পালিয়ে যায়। এদিকে নিজেদের জমানো টাকা হারিয়ে হাহাকার পরিস্থিতির সৃষ্টি হয়েছে জনগণদের মধ্যে। হেডেক্সত জৰ্জবস্তি মোৰ ফালৰ পৰা মানে 2 লাখ টকা লোৱা হৈছে। বহুত আশা দেখাই কিনে মোৰ নিজৰ গাড়ী বিক্ৰী কৰি কিনে মই 2 লাখ টকা দিছোঁ। আজি সেই পইচা মোক দিম কৰি আজি বহুত দিনৰ পৰা ঘূৰাই আছে। অমল ৰাজ্য নামৰ মানুহ এজনে অভয়াপুৰীত ঘৰ। কিমান দিন আগতে ইনভেষ্ট কৰিছে? মোৰ এইটো আজি হ'ল মোটামুটি 7 মাহ মানৰ আগত ঘটনা এইটো। কিবা আপুনি লাভ পাইছিল নেকি তাৰ পৰা? লাভ মানে এনে প্ৰফিট মই 2-3 দিন মানহে পাইছোঁ, তাৰপিছত আৰু পোৱা নাই। মই 700 টকাকৈ মই পাইছিলোঁ। দুবাৰ পাইছে? কিন্তু আপুনি 2 লাখ টকা ইনভেষ্টমেণ্ট কৰিছোঁ। আপোনাক কৈছিল যে কি কৈছিল যে 2 লাখ টকা জমা দিলে কিমান পাব বুলি কৈছিল আৰু যে ফৰেক্স বুলি কৈছিল। এতিয়া এপছটো বন্ধ নেকি? এতিয়া এপছটো নাই, মানে মোবাইলত এনে জাষ্ট শ্বক হয়, বস্তুটো মানে খোলা নাখায়। এপছটো বন্ধ হৈ গৈছে। ইতিমধ্যে পইচাটো মানে মাৰা যোৱা উপক্ৰমে আমাৰ পইচাটো মাৰাই গৈছে আৰু ফোন চোন ৰিচিভ নকৰে, মোবাইল চোবাইল চুইচ অফ কৰি দেখে। এতিয়া তেওঁলোকৰ লগত যোগাযোগ কৰিলে কি কয়? যোগাযোগ নাই, ফোন চোন নাপাওঁ আৰু মানে মানুহটোক দেখাই নাপাওঁ, ঘৰত গ'লেও বিচাৰি নাপাওঁ, এনেকুৱা পলাই আছে মানে তেখেতে। এতিয়া মই ন্যায় বিচাৰিছোঁ, সেইটোৱে আৰু মোৰ যিহেতু বহুত দুখেৰে সেইটো পইচা হেৰি কৰা, সেইটো দুখীয়া মানুহ হয় আমি বহুত। যিকোনো প্ৰকাৰে পইচাটো ঘূৰাই পালে মই আনন্দিত হ'ম। বহুত আছে, হয় হয়, বহুত দুখীয়া মানুহ আছে। এতিয়া মানে অমল ৰাজ্যক বিচাৰি মানে কি কথা পাতে, তেওঁৰ লগত মানে যোগাযোগ কৰিলে ভাল আছিলে আৰু এইটোৱে। নাই, অবৈধ এপছ বা অবৈধ ট্ৰেডিঙৰ বিৰুদ্ধে চৰকাৰী যি অভিযান, তাক আমি সদৌ অসম গড়িয়ামুড়িয়া দিশী জাতীয় পৰিষদৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ চৰকাৰখনক। অসমৰ বিভিন্ন জিলাৰ লগতে বঙাইগাঁও জিলাৰ অভয়পুৰীত অবৈধ এপছৰ জৰিয়তে বিভিন্ন সাধাৰণ ৰাইজক ঠগা আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে আমি বহুদিন আগৰ পৰাই এই হেজেক্স নামৰ কোম্পানীটোৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়া বা আমি বিভিন্ন সময়ত বা বাতৰি কৰিছিলোঁ, আপোনালোকে নিশ্চয় দেখিছে। এতিয়া কথা হ'ল যে বৰপেটাৰ আব্দুল হাই আচলতে ইয়াৰে মাষ্টাৰমেন। হেজেক্স নামৰ এটা কোম্পানী অভয়পুৰীলৈ তেওঁ প্ৰথমবাৰৰ কাৰণে লৈ আহে আৰু লৈ আহি পেলাই ইয়াতে কিছুমান লোক আছে, যেনে আনোৱাৰ হোসেন বাবু, দীপক পাল, এনেকুৱা ব্যক্তিৰ জৰিয়তে গোটেই অভয়পুৰীতে, বঙাইগাঁও জিলাৰ অভয়পুৰীতে চাৰিওপিনে তেওঁলোকে কি কয় ডাউনলাইন বুলি কয়, ডাউনলাইন বুলি দি পেলাই তাত পইচা জমা থৈ পেলাই 2 এদিনতে পইচা 2 গুণ বা 3 গুণ হোৱাৰ তেওঁলোকে প্ৰলোভন দেখুৱায়। প্ৰথম কথা হৈছে যে আপোনালোকে আচৰিত হ'ব দেখিলে যে আব্দুল হাই নামৰ ব্যক্তিজনে তেওঁৰ নিজৰ FB পোষ্ট কৰিছে যে এদিনত তেওঁ 50,000 টকাকৈ ইনকাম কৰিব পাৰে। গতিকে এই এনেকুৱা প্ৰলোভন তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগেদি কৰিছে। ইয়াৰ লগতে আপুনি দেখিব যে টেংনামাৰী বাবু, যিটো বাবু নাম, তাক বাবু বুলি কয় সকলে, কেইদিনমান আগতে তেওঁ ডেলিভাৰী কৰিছিলে, চাইকেল এখন লৈ তেওঁ ডেলিভাৰী কৰিছিলে। আজি কিন্তু বিলাসী 4-চকীয়া বাহনত তেওঁ ঘূৰে। আচৰিত হ'ব, কোনোবাই 2 এদিনতে যিজন ল'ৰাই ঠেলা চলাইছিলে আজি কিন্তু অট্টালিকা সাজিছে। গতিকে ৰাইজৰ এই দুখীয়া শ্ৰেণীৰ লোকৰ ধন আত্মসাৎ কৰি অট্টালিকা সজোৱা কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ আমি দেখিছোঁ যে এনেকুৱা অবৈধ এপছৰ জৰিয়তে মানুহক একমাত্ৰ জুৰুলা কৰাৰ বাহিৰে একো নহয়। অভয়পুৰী জিলাত আপুনি দেখিবলৈ পাব যে কোনোবাই মাটি বেচি পেলাই পইচা দিছে, কোনোবাই গাড়ী বেচি পেলাই পইচা দিছে, কোনোবাই লোন লৈ পেলাই পইচা দিছে। আৰু একমাত্ৰ পইচা দিয়াৰ কাৰণ যে অভয়পুৰীত থকা কিছুমান গণ্যমান্য ব্যক্তি, চাকৰিয়াল মানুহ বা অভয়পুৰীত সম্ভ্ৰান্ত বুলি যি কওঁ আমি, সেই সম্ভ্ৰান্ত মানুহবিলাকে যায় সেই লোকসকলক কৈছে যে আপোনালোকৰ পইচা কেতিয়াও একো নহয়, সেই পইচাৰ ৰিস্ক আমি আছোঁ। ক'ৰবাত তেওঁলোকে লিখিত প্ৰতিশ্ৰুতি দিছে। গতিকে আচৰিত ধৰণৰ ঘটনা যে এনেকুৱা এটা প্ৰবঞ্চনাৰ জাল তেওঁলোকে পেলায়, যে জালৰ পৰা কোনো হাৰি আহিব নোৱাৰে। গতিকে অসম চৰকাৰে, মই পুনৰবাৰ অসম চৰকাৰলৈ ধন্যবাদ জনাইছোঁ যে ইয়াৰ বিৰুদ্ধে, এই ফৰেষ্ট এপবিলাকৰ বিৰুদ্ধে তেওঁ গৰজি উঠিছে। গতিকে অসমৰ লগতে বঙাইগাঁও জিলাৰ প্ৰত্যেকজন ব্যক্তি গ্ৰেপ্তাৰ হ'ব লাগিব। অনাগত দিনত আজি আমি এজাহাৰ দাখিল কৰিলোঁ গড়িয়ামুড়িয়া দিশী জাতীয় পৰিষদৰ পৰা। আজি আমি এজাহাৰ দাখিল কৰিলোঁ বৰপেটাৰ আব্দুল হাই, টেংনামাৰীৰ আনোৱাৰ হোসেন, টেংনামাৰীৰ বাবু, শিৱবাৰীৰ দীপক পাল, এই 4জনৰ নামত আমি এজাহাৰ দাখিল কৰিছোঁ।
প্ৰয়োজন বোধে যদি প্ৰশাসনে আমাক বিচাৰে আমি বাকী যিমান ব্যক্তি ইয়াৰ লগত জড়িত আছে গোটেই নাম আমি দিবলৈ চেষ্টা কৰিম কিন্তু এটা কথা স্পষ্ট যে অভয়পুৰীত এনেকুৱা অসাধু ব্যৱসায়ী যে অভয়পুৰী ৰাইজক ঠগিব এই কথা আমি দুনাই কিন্তু হ'ব নিদিওঁ আৰু লগতে গোটেই অসমবাসীক আমি গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদৰ পৰা অনুৰোধ জনাইছোঁ যে এনেকুৱা এপছৰ পৰা আপোনালোকে সাৱধান থাকক এই এপবিলাকৰ দ্বাৰা আপোনালোকে পইচা কামাব নোৱাৰে কেৱল জোৰলাহে হ'ব নাই এতিয়া আপোনালোকে চাব তেওঁলোকৰ প্ৰলোভনৰ ছিষ্টেমটো কি তেওঁলোকে হেজেক্সটো পলাল কিন্তু তেওঁলোকে এতিয়া লুকাছ নামৰ এটা এপছ খুলি দিছে এই ব্যক্তিসকলক আচৰিত হ'ব যে এটা চৰকাৰে ইমান অভিযান চলাৰ পিছতো এতিয়ালৈকে তেওঁলোকে ভয় খোৱা নাই এটা লুকাছ নামৰ এপছ খুলি দিছে আৰু সেই মানুহখিনিক কৈছে যে এইবাৰ আপোনালোকে ইয়াতে পইচা থওক ইয়াতে পইচা থ'লে আপোনালোকে পইচাটো দুগুণ পাব তিনিগুণ পাব আৰু সাধাৰণ শ্ৰেণীৰ মানুহক এনেকৈ প্ৰলোভন দিয়াত তেওঁলোকে সাহস ক'ত পালে আমাৰ প্ৰশ্ন চৰকাৰখনলৈ আপুনি চাব কোনোবা ইয়াৰে তেওঁলোকৰ এটা ছিষ্টেম আছে তেওঁলোকৰ ছিষ্টেমৰে ইয়াতে অভয়পুৰীত প্ৰায় তেওঁলোকে 70 পৰা 80 কোটি টকা লুণ্ঠন হোৱা বুলি আমাৰ অভিযোগ আছে যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।